নমস্কাৰ, মোৰ নাম কৌশিক সরকার। আমি আজি আমার ধুবুৰী জিলাৰ টামাহাট অঞ্চলত অন্তৰ্গত গাৰ্লছ এম ই স্কুলত আহিছোঁ। আমি মানৱ সেৱা সংঘৰ পৰা আহিছোঁ। মানৱ সেৱা আমাৰ উদ্দেশ্য হৈছে আমাৰ মানৱ সেৱা সংঘৰ প্ৰথম প্ৰজেক্ট হিচাপে আমি হাতীধৰৰ পৰা কুমাৰগঞ্জলৈ প্ৰত্যেকটো স্কুলত এটা বা দুটাকৈ ডাষ্টবিন দি আছোঁ। কাৰণ আমাৰ বিদ্যালয়খন হৈছে ভৱিষ্যত প্ৰজন্মৰ প্ৰথম ঠাই। ইয়াৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে সকলোবোৰ বস্তু শিকে। তো ইয়াত ডাষ্টবিন দিলে আমাৰ ইয়াত সৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা শিকিব যে কেনেকৈ বিদ্যালয়খন পৰিষ্কাৰ ৰাখিব লাগে, ঘৰ দুৱাৰ কেনেকৈ পৰিষ্কাৰ ৰাখিব লাগে, মন্দিৰ মছজিদ কেনেকৈ পৰিষ্কাৰ ৰাখিব লাগে আৰু সকলো ঠাই কেনেকৈ পৰিষ্কাৰ ৰাখিব লাগে। আৰু ইয়াৰ পৰা শিকিলে আমাৰ যিবিলাক ফিউচাৰ জেনেৰেশ্যন আছে তেওঁলোক আমাৰ পৰা কিছু শিকিব আৰু আমাৰ লগত হৈ কাম কৰিব। আৰু আমি ইয়াত দি আছোঁ আমাৰ স্কুলখন পৰিষ্কাৰ ৰাখিবলৈ। আৰু আমি আজি চাৰিখন স্কুলত দিছোঁ আৰু আমি যোৱাকালি 10খন স্কুলত ডাষ্টবিন দিছিলোঁ। আমি সৰ্পমাৰীৰ পৰা আৰম্ভ কৰি বৰজান হাইস্কুল, কুমাৰগঞ্জ হাইস্কুল, পেটলাগাঁও হাইস্কুল আৰু আমি 5 তাৰিখত আমি হাতীধৰা জেমছ একাডেমিতো ডাষ্টবিন দিছিলোঁ। এনেকৈ আমি কামবোৰ কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।